নমস্কাৰ, আপোনালোক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি আছাম BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কৰ্চৰ কিছুমান মক টেষ্ট লৈ আহিছোঁ। তো বহুতে মক টেষ্টৰ কথা সুধিছিলে, তো আমি কেইখনমান মক টেষ্ট কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই মক টেষ্টবিলাক সকলোৰে কাৰণে হয়। ইয়াতে কোনো ধৰণৰ পেইড বা পইচা দিব নালাগে, সকলোৱে এই মক টেষ্টটো এটেণ্ড কৰিব পাৰিব। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ টাইপ কুৱেশ্যন আনচাৰ থাকিব। তো আপোনালোকে তাৰ কুৱেশ্যনবিলাক এটেণ্ড কৰিব লাগিব। তো আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ হয় সেইটোও গম পাব। তো আপোনালোকক মক টেষ্টবিলাকে এক্সামত মাৰ্ক বেছি পোৱাত সহায় কৰে। তো এইটো ভিডিঅ'ত মক টেষ্টবিলাক ক'ত পাব, কেনেকৈ চাৰ্চ কৰিব লাগিব, এই সকলোবিলাক কম। আপোনালোকে কেনেকৈ স্ক'ৰ লাভ কৰিব সেইটোও এইটো ভিডিঅ'ত জনাই দিম। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো মক টেষ্টটো এটেণ্ড কৰিবলৈ আপোনালোকক গুগলত www.asamfuture.in তো এনেকৈ চাৰ্চ কৰিব লাগিব। ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনতো দি দিম। তো আপোনালোকে ইয়াৰে প্ৰথম ৱেবছাইটটো যিটো আছে www.asamfuture.in এইটো ৱেবছাইটত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো ইয়াতে আপোনালোকে মক টেষ্টবিলাক এনেকৈ দিয়া থাকিব, কিন্তু বহুতে পিছত এটেণ্ড কৰিলে এই মক টেষ্টবিলাক তলত গুচি যাব। তো তাৰ কাৰণে ওপৰত চাৰ্চ বাৰটো আছে, তো চাৰ্চ অপশ্যনটো আছে, ইয়াতে আপোনালোকে মক টেষ্ট বুলি চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ পিছত যিমানখিনি মক টেষ্ট আছে গোটেইবিলাক এনেকৈ আহি যাব। এইটো মক টেষ্ট 5, এইটো মক টেষ্ট 4, এইটো মক টেষ্ট 3, এইটো মক টেষ্ট 2 আৰু এইটো মক টেষ্ট 1। তো এনেকৈ টোটেল 10টাতকৈ অধিক মক টেষ্ট দিয়া হ'ব। এতিয়ালৈকে 5টা মক টেষ্ট দিয়া আছে আৰু টাইম টু টাইম মক টেষ্টবিলাক আপডেট দি থকা হ'ব। তাৰপিছত ইয়াতে মক টেষ্ট বুলি থাকোঁতে ইয়াতে আপোনালোকে প্ৰথমৰ পৰা এটেণ্ড কৰি যাব। তো প্ৰথমতে আমি এইটো ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত এনেকৈ মক টেষ্টবিলাক আহি যাব। তো এনেকৈ তলফালে স্ক্ৰল ডাউন কৰিব। আৰু আপোনালোকক এটা কথা কৈ দিওঁ যে এই মক টেষ্টবিলাকৰ টোটেল এতিয়ালৈকে 15টাকৈ কুৱেশ্যন দিয়া আছে। যদি আপোনালোকে 10ৰ ওপৰত লাভ কৰে মক টেষ্টত, তেনেহ'লে আপোনালোকৰ মাৰ্কখিনি চিকিউৰ আছে। যদি আপোনালোকে 10ৰ কম, যদি 5তকৈ কম পায়, তেনেহ'লে আপোনালোকৰ ইমপ্ৰুভ কৰাৰ প্ৰয়োজন আছে। তো ইয়াতে মিডিয়াম কুৱেশ্যন দিয়া আছে, মানে কুৱেশ্যনবিলাক মিডিয়াম হ'ব। তো ইমান হাৰ্ড কুৱেশ্যন দিয়া নহ'ব। তো যদি আপোনালোকে 5ৰ কম পায়, তেনেহ'লে আপোনালোকে বহুখিনি আপোনালোকৰ নিজকে ইমপ্ৰুভ কৰাৰ প্ৰয়োজন আছে। তো যদি আপোনালোকে BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কৰ্চৰ কাৰণে ই-বুক বিচাৰি আছে, তেনেহ'লে আমাৰ এই দুখন ই-বুক ল'ব পাৰে। এই দুখন ই-বুক অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো ইয়াতে টোটেল 2000তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন আনচাৰ আছে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ টাইপ কুৱেশ্যন আনচাৰ পাব। তো এই ই-বুক কেইখন PDF ফৰ্মেটতে আছে। তো আপোনালোকে এই ই-বুক কেইখন ল'বৰ কাৰণে ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত মেছেজ কৰিলে হৈ যাব। তো আপোনালোকে ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত মেছেজ কৰিব। ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তো এই ই-বুকখনে আপোনালোকক পৰীক্ষাত স্ক'ৰ বা ৰেংক পোৱাত সহায় কৰিব। যিবিলাকে ইণ্টাৰেষ্ট কেণ্ডিডেট হয় সেইবিলাকে এই ই-বুক কেইখন লৈ ল'ব। ইয়াৰে প্ৰাইচ 129 হয়। তো আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব। তো ইয়াতে ছ'চিয়েল মিডিয়া দিয়া আছে। তো আপোনালোকে মোক ইয়াতে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব বা হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিব। তো ইয়াতে এনেকৈ দিয়া আছে এইবিলাক। তো কিছুমানত ইয়াতে আপোনালোকৰ ইমেইলটো দিব লাগিব আৰু কিছুমানত দিব নালাগে। তো যিবিলাকত ইমেইলটো ষ্টাৰ দিয়া আছে, তো আপোনালোকে দিব লাগিব, ইয়াতে দি দিব ক্লিক কৰি। তাৰপিছত এনেকৈ কুৱেশ্যনবিলাক দিয়া আছে। তো এইটোত গোটেইকেইটা কুৱেশ্যন এটেণ্ড কৰিব লাগিব। তো নেক্সট এটা বেলেগ মক টেষ্ট দেখা দিলোঁ। এইটোত আপোনালোকে ইমেইলটো দিব নালাগে আপোনালোকৰ। তো ইয়াতে এনেকৈ কুৱেশ্যনবিলাক দিয়া আছে। তো এটা কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। আপোনালোকৰ ইয়াতে যিটো শুদ্ধ উত্তৰ হয় এইটো ক্লিক কৰিব। তো মই এইটো ক্লিক কৰি চালোঁ। যদি আপোনালোকৰ কিবা কাৰণত ভুল হয়, তেনেহ'লে আৰু চেঞ্জ কৰি ল'ব পাৰিব। তো ইয়াতে মই 2টা কুৱেশ্যন এটেণ্ড কৰিছোঁ। তো নেক্সট তলৰ ফালে গৈ ছাবমিট কৰিব লাগিব। অলপমান তলৰ ফালে আছে ছাবমিট অপশ্যনটো। তো ছাবমিট অপশ্যনটো আছে, ছাবমিট কৰিব ইয়াতে। ছাবমিট কৰাৰ পিছত বহুতে স্ক'ৰটো চাব নোৱাৰে। স্ক'ৰটো চাবৰ কাৰণে ছাবমিট কৰি ওপৰৰ ফালে এনেকৈ স্ক্ৰল ডাউন কৰিব। তো ওপৰৰ ফালে এনেকৈ স্ক্ৰল ডাউন কৰি থাকিব।
তো ওপৰৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত এনেকৈ আপোনালোকৰ ইয়াতে ভিউ স্ক'ৰ আহিব। তো আপোনালোকৰ নিজৰ স্ক'ৰটো চাই ল'ব পাৰিব। তো আপোনালোকৰ ইয়াতে মই দুটা টেষ্ট কৰিছিলোঁ, তো মোৰ ইয়াতে প্ৰথমটো হৈছে, তো শুদ্ধ হ'লে এনেকৈ আহিব, আৰু যদি ভুল হয় তেনেহ'লে এনেকৈ আহিব, যোনটো শুদ্ধ উত্তৰ হয় তলত এনচাৰটো আহি যাব। তো ভুল হ'লে আপোনালোকৰ উত্তৰটো গম পাব পাৰিব। তো এনেকৈ কুৱেশ্যনবিলাক কোনটো শুদ্ধ এনেকৈ আহি যাব, কিন্তু কুৱেশ্যনবিলাক আপোনালোকে এটেণ্ড কৰিব লাগিব। যদি আপোনালোকে আৰু এবাৰ দিব খোজে তেনেহ'লে ইয়াতে এবাৰ বেক কৰি কিনে ছাবমিট এনাডাৰ ৰেছপন্সত ক্লিক কৰি আৰু এবাৰ ছাবমিট কৰিব পাৰিব ফৰ্মখন। তো এনেকৈ ইয়াতে মক টেষ্টবিলাক দিয়া আছে গোটেইবিলাক, আপোনালোকে এটেণ্ড কৰি ল'ব পাৰিব। আৰু বহুতে ইয়াৰে মক টেষ্টবিলাক দিয়াৰ পিছত গম নাপাব। তো ইয়াতে নেক্সট যেতিয়া আৰু মক টেষ্টবিলাক দি থাকিম, তো সেইবিলাক প্ৰথমতে আমাৰ হোৱাটছআপ গ্ৰুপত বা চেনেলৰ কমিউনিটি পষ্টত দি দিম। তো প্ৰথমতে হোৱাটছআপ গ্ৰুপত দি দিয়া হ'ব। আপোনালোকে যদি হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে সোনকালে জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো আপোনালোকে আপোনাৰ হোৱাটছআপ গ্ৰুপবিলাকত জইন হৈ থাকিব। তো আপডেটবিলাকো দি দিয়া থাকিব, তাতে মক টেষ্টবিলাকৰ লিংকো দিয়া থাকিব। আৰু আপোনালোকে মক টেষ্টটো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব। তো ইয়াৰ শ্বেয়াৰৰ কাৰণে ইয়াতে অপশ্যনটো আছে, এইটো শ্বেয়াৰ অপশ্যন। তো ইয়াতে ক্লিক কৰি শ্বেয়াৰ কৰিব পাৰিব। আৰু তলৰ ফালে স্ক্ৰল ডাউন কৰিলে ইয়াতে ফেচবুক, ইমেইল, হোৱাটছআপ আৰু এইটো শ্বেয়াৰৰ অপশ্যন আছে, ইয়াৰ পৰা শ্বেয়াৰ কৰি ল'ব পাৰিব। আৰু এতিয়া এই মক টেষ্টবিলাক কোনে কিমান পাইছে সেই ইয়াতে কমেণ্ট কৰি জনাব। ইয়াতে এণ্টাৰ কমেণ্ট বুলি আছে, এণ্টাৰ কমেণ্টত ক্লিক কৰিব। তো ক্লিক কৰি কিনে আপোনালোকে কমেণ্ট কৰি জনাব কিমান স্ক'ৰ পাইছে। ইয়াৰে মক টেষ্টবিলাকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাৰ পৰা এটেণ্ড কৰি ল'ব পাৰিব। আৰু বহুতে এইকেইদিন BSc নাৰ্ছিঙৰ এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব সুধি আছে। তো ইয়াৰে এপ্লাই এপ্ৰিলৰ লাষ্ট উইক বা মে'ৰ ফাৰ্ষ্ট উইকত হোৱাৰ সম্ভাৱনা আছে। তো যেতিয়া ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হয়, আমাৰ চেনেলত সকলোতকৈ আগতে দিবলৈ চেষ্টা কৰিম। তো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই, জইন হৈ ল'ব। আজিলৈ মানে ধন্যবাদ।